शिवलिंग जो है वो बड़ा होके जा रहा है वो নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে এতিয়া ৰাতিপুৱা হৈছে 5:30 আমি ওলাই আছো জিৰ'লৈ ফুৰিবলৈ বুলি আমাৰ ঘৰৰ পৰা জিৰ' ডিসটেন্স হৈছে 124 কিলোমিটাৰ মানে গুগল মেপৰ দেখুৱা মতে মোৰ লগতে আৰু তিনিজন যাব গতিকে আপোনালোকক সকলোখিনি জিৰ' ভিউজ বিলাক দেখুৱাম বুলি ভাবিছো আজি গতিকে আহক ভিডিওটো আৰম্ভ কৰোঁ গাড়ীখন লৈ যাম বুলি ভাবিছো কিন্তু গাড়ীখনৰ অৱস্থা চাওকচোন এতিয়া মই এজনকৈ উঠাই পেলাই তিনিজন হৈছেগে আৰু এজন উঠিব হাৰমতিত তো এতিয়া ৰাইজে ভিডিঅ' কৰিম বুলি ক'লত গোটেইকেইটা চশমা পিন্ধি লৈছে এতিয়া আমি আহি পাই গ'লোহি বান্দৰদোৱা আৰু একেবাৰে লেতেৰা দলংখন হৈছে আমাৰ বান্দৰদোৱাতে আছে এখন একেবাৰে ৰিক্সৰ দলং আৰু কোনদিনাখন কি হয় কোনো হিচাপ নাই গাড়ী আহিলেও সিফালৰ পৰা ভয় লাগি থাকে এতিয়া আমি পাই গ'লোহি বান্দৰদোৱা আৰু গাড়ী পুৰা ফুল পেক হৈ গ'ল এফালে আমাৰ জান্দাও আহি পালে তো এতিয়া আমি বান্দৰদোৱা গেটৰ ফ্ৰণ্টত আছো এইখন হৈছে বান্দৰদোৱাৰ গেটখন ইয়াতে আমি দেখাব লাগিব সকলোখিনি পাছ সবৰে পাছ ৰেডি আছে এতিয়া পাছখন দেখাই ধুনীয়াকৈ পাৰ হৈ যাব লাগিব এফালে ইয়াৰ পৰা আছে 0-85 কিলোমিটাৰ মানে আমি যদি এতিয়া লেফট সাইডে যাওঁ তেনেহ'লে পামগে ইটানগৰ আৰু ৰাইট সাইডে গ'লে পামগে জিৰ' আমি পাই গ'লোহি অলপ মাজত জেগাবিলাকটো ধৰিব পৰা নাই তো দাদাই কল লৈ আহিছিলে এতিয়া খাব লৈছোঁ কল কিন্তু কেঁচা কলটো খাবও পৰা নাই কম খাই পেলাবলগীয়া হৈছে মানে এতিয়া ৰাস্তাটো অকণমান বেয়া আছে গোটেই ৰাস্তাটো কিন্তু এনেকুৱা নহয় দেই দুটা বা তিনিটা জেগাতহে এনেকুৱা বেয়া আছে কাৰণ ৰাস্তাটো বহল কৰি আছে বহল কৰিবৰ কাৰণে পাহাৰবিলাক কাটি আছে আৰু পাহাৰফালেদি পানী বাগৰি অহাৰ কাৰণে ৰাস্তাটো এনেকুৱা হৈছে আৰু আপোনালোকে যদি কেতিয়াবা জিৰ' অহাৰ প্লেনিং কৰে তেনেহ'লে বতৰটো চাইহে আহিব বতৰটো যদি ভাল হয় তেতিয়া প্লেন কৰিব যদি বৰষুণ দি থাকে তেনেহ'লে কিন্তু লেণ্ডশ্লাইড হোৱাৰ সম্ভাৱনা বেছি থাকে আৰু এটা কথা ক'বলৈ পাহৰি থাকিলোঁ আমি আহিলোঁ বান্দৰদোৱা গেট হৈ নিৰ্জুলি হৈ সোমাই দিলোঁ আৰু সেইফালেদি আহিলে ৰাস্তাটো ভাল হয় কিমিন হৈ আহিব পাৰিব কিমিন হৈ কিন্তু বতৰটো বেয়া হ'লে ৰাস্তাটো বহুত বেয়া হয় বুলি শুনিলোঁ সেইকাৰণে আমি এইফালেদি আহিলোঁ এতিয়া সময় হৈছে 8:10 আৰু আমি আহি পাই গ'লোহি পুটিন আৰু পুটিন জেগাডোখৰ সঁচাকৈ আগতকৈ বহুত ধুনীয়া হ'ল ৰাতিপুৱা যিহেতু আমি একো খাই অহা নাছিলোঁ সেইকাৰণে ভাবিলোঁ ইয়াতে কিবা এটা খাই লওঁ এতিয়া যিহেতু আমি আহি পাই গ'লোহি পুটিন আৰু চবেই ৰুটি খাব লৈছোঁ গৰম গৰম ৰুটি দিছে ৰুটিৰ থালিখন বেয়া দিয়া নাই গৰম গৰম ৰুটি আলু ভাজি চাটনি আৰু এফালে এটা চব্জি আছে এতিয়া আমি আহি পাই গ'লোঁ এটা ভিউ পইণ্ট আছে ইয়াতে দেখিছেনে ডাৱৰবিলাক কেনেকৈ আছে ইয়াৰ পৰা বহুত তলত এইটো হৈছে এটা ডেম নেপকোৰ যিটো ডেম আছে সেইটো এইফালেদি পানী লাহে লাহে এৰি আছে ইয়াৰ পৰা দেখিবলৈ আচলতে কেমেৰাত ইমান ধুনীয়া লগা নাই কিন্তু যিটো মানে নেচাৰেলি যিটো আমি দেখি আছোঁ ভিউটো এইটো সঁচাকৈ বহুত ধুনীয়া দেখিবলৈ এতিয়া আমি পাই গ'লোহি ইয়াজুলি আৰু ইয়াজুলিৰ পৰা কিমান দূৰ আছে উদয় আৰু বেছি দূৰ নাই আৰু 30 কিলোমিটাৰ মান আছে অ'কে ইয়াজুলিত বৰ বিশেষ একো নাই কিন্তু পাহাৰকেইটা বহুত ধুনীয়া লাগিছে ৱেলকাম টু জিৰ' পাই গ'লোহি জিৰ' আৰু জিৰ'ত প্ৰথমতে ভাবিলোঁ এভাগ শিৱলিংগ আছে বহুত ভিডিঅ' বা ফটো দেখি আছোঁ গতিকে আমি ভাবিলোঁ প্ৰথমতেই আমি জিৰ'ৰ শিৱলিংগ ভাগ জিৰ' আহিছোঁ যেতিয়া প্ৰথমতে তাত গৈ লওঁ তাৰপিছত বাকীখিনি যিখিনি ফুৰিব জেগা আছে সেইখিনি ফুৰিমগৈ আমি শিৱলিংগলৈ যোৱা ৰাস্তাটোতে অলপ দেৰি ৰৈছোঁ কাৰণ অলপ ভাগৰো লাগিছে আৰু মানে স্নেহবিলাক ধুনীয়া চবফালে পাহাৰ এইফালে এনজয় কৰি আছে পূৰা নেচাৰেল বিউটি এনজয় কৰি আছে এতিয়া আমি শিৱলিংগলৈ আহি আছোঁ কিন্তু ৰাস্তাটো বহুত ঠেক হয় ঠেক মানে যেনে তেনে দুখন গাড়ী পাৰ হয় আৰু এইখন জেগা অকণমান বহল এনে নৰ্মেলি ঠেক এতিয়া আমি আহি পাই গ'লোহি জিৰ' শিৱলিংগ সেয়া আপোনালোকে দেখিছে শিৱলিংগ আমি এতিয়া তালৈকে যাম গতিকে আপোনালোকক অকণমান ওচৰৰ পৰা দেখুৱামগৈ আচলতে এইভাগ সকলোতকৈ ডাঙৰ শিৱলিংগ বুলি জনা যায় গতিকে আহক আমি শিৱলিংগ ভাগৰ ওচৰলৈ গৈ যাওঁ আৰু আপোনালোকক দেখুৱামগৈ এয়াই হৈছে জিৰ' ভেলীত থকা ৱৰ্ল্ডৰ লাৰ্জেষ্ট শিৱলিংগ আছে এইভাগ আজিৰ পৰা 21 বছৰৰ আগতে এইভাগ ইয়াত প্ৰতিষ্ঠা কৰা হৈছিলে তো মই অকণমান ওচৰৰ পৰা আপোনালোকক দেখুৱাম পূজাৰীজীও বহি আছে আৰু পূজাৰীজীৰ সৈতে আমি কথা পাতিম এতিয়া আমাৰ ইয়াত পণ্ডিতজী আছে পণ্ডিতজীয়ে আমাক অকণমান ক'ব 2004 का जुलाई महीना में लकड़ी काटने वाले के
द्वारा दर्शन हुआ है। और एक गणेश जी है यहाँ में, एक कार्तिक जी है, आगे पार्वती जी है, यहाँ में शिव जी है, उधर में गंगा जी है, वहाँ नंदी जी है, पूरे परिवार है। और शिव पुराण में 9वां खंड 17वां अध्याय में लिखा हुआ है ये आस्थान का नाम अरुणाचल होगा। इनका पूजा करके परम पद और प्राप्त होगा। जी, आप कितने सालों से हैं? हम यहाँ में 20 ईयर्स से। 20 ईयर्स से? हाँ, 21 ईयर्स से। 21 ईयर्स से, मतलब जब ये शुरू हुआ है, शुरू से ही तब से है। और पंडित जी, जो हम लोग ने सुना है, आज तक जो सुन के आया है, तो ये शिवलिंग जो है वो हर साल या बड़ा होके जा रहा है, वो सच बात है क्या? बढ़ता नहीं है, ऐसे ही 22 फुट का ये शिवलिंग है। और ये पूरा 22 फुट का शिवलिंग है ना? तो आज तक ऐसे ही है, जब आप 21 ईयर्स से जब से है, जब से एक ही है ना? फाइनेली আমাৰ শিৱ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। সঁচাকৈ বহুত ভাল লাগিলে শিৱ মন্দিৰ ভাগলৈ আহি। এতিয়া আমি ওলাই যাম। উদয়, আমি এতিয়া ক'ত যাম? এতিয়া আমি যাম চিলেক যাম ন? আমি এতিয়া আহি পালোহি হং ভিলেজত। আৰু এই হং ভিলেজখন অৰুণাচল প্ৰদেশৰ আটাইতকৈ ডাঙৰ গাঁও বুলি গণ্য কৰা হৈছে। আচলতে ইয়াৰ চাৰিওফালৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। আপোনালোকে যদি কেতিয়াবা এইফালে আহে, এই হং ভিলেজলৈ আহিব আৰু চাৰিওফালৰ পৰিৱেশটো অলপ ৰৈ পেলাই পুৰা এনজয় কৰিব। সঁচাকৈ বহুত ধুনীয়া। তো আমি আহি থাকোঁতে এটা বৰ ধুনীয়া চিনেৰী দেখা পালোঁ। আপোনালোকে ভিউটো চাওকচোন কিমান ধুনীয়া। মই গোটেই ৰাউণ্ড কৰি দেখাই দিছোঁ। এফালে এটা ঘৰ বনাই আছে, ঘৰত দেখিছেনে কিমান ধুনীয়া লাগিছে। তো ফাইনেলি আমি আহি পালোঁ এতিয়া ছেহ লেক। আৰু ইয়াত আচলতে এক্টিভিটিজ বহুতখিনি আছে, কিন্তু প্ৰাইচটো অকণমান বেছি হয়। সেয়া চাওক, এইটো হৈছে ইয়াত এক্টিভিটি কৰিবৰ কাৰণে বহুত নাও পাব। আৰু এখন বাইক আছে, সেইখন মোৰ পাছফালে বাইকখন আছে, সেইখনত বোলে 200 ৰুপিজ। এইটো 500 টকাৰ ৰাইড। তো এতিয়া আচলতে গোটেইকেইটা ডিছকাশ্যন চলি আছে, মানে প্ৰাইচবিলাক ইমানেই বেছি। এটা হাততো 500কৈ দি পেলাই মানে কৰিব পৰা কেপাচিটি নাই বৰ্তমান। গতিকে আহি আছোঁ ওপৰলৈ, চাওঁচোন কি কৰা হয়। এতিয়া ওপৰলৈ আহি এটাই ডিচিশ্যন ল'লোঁ, মানে ক'তো নোৱাৰি আটাইকেইটাই, চবেই ফ্ৰী ৰাইড লৈ আছে। তই এবাৰ আহি চাহৰি তাত পৰিবিকে যেন লাগে, সঁচাকৈ কৈছোঁ মই। আৰু পাছত যাওঁ। ওটা কেনেকুৱা লাগিলে? মজা লাগিলে, বহুত ভাল লাগিলে। মোৰ বহুত ভয় লাগিলে, তাত পৰো যেন লাগিলে। সঁচাকৈ বহুত ভয় লাগে, ইমান ওখ যদি যায় একদম এই আগত এইফালে পৰি যাওঁ যেন লাগে। আমি এতিয়া আহি পাই গ'লোহি চিখে লেক। আৰু এইফালে আছে জিৰ' বাটাৰফ্লাই পাৰ্ক, এখন গেট দেখিছে। আৰু এইফালে ধুনীয়াকৈ, ইয়াৰ পানীটো বেছি ভাল চিখে লেকতকৈ। আৰু ৰাস্তাটো খালি অলপ বেয়া ইয়াৰ। আৰু এইফালে চাওকচোন বেকগ্ৰাউণ্ডটো কিমান ধুনীয়া লাগিছে। ভিডিঅ' কৰি কৰি মেমৰি ফুল হৈ গৈছে, কিন্তু মানে জেগাডোখৰ শেষ হোৱা নাই। ইফালে গৈছোঁ, এইকণ কৰিবলৈ মন গৈছে, সিফালে গৈছোঁ, এইফালে কৰিব মন গৈছে ভিডিঅ'। চাওকচোন ইয়ালৈ আহি পেলাই কিমান ভাল লাগিব। আপোনালোক যদি কেতিয়াবা জিৰ' আহে নহয়, তেনেহ'লে এই জেগাডোখৰলৈ সঁচাকৈ আহিব। মানে ইমানেই ধুনীয়া নহয়,
মই যেতিয়া ভিডিঅ' কৰি আছোঁ চাগে আপোনালোকে ভিডিঅ' চাই সেই ফিলটো ল'ব পৰা নাই যদি ইয়াত থাকি পেলাই মানে এই ফিলটো লয় নহয় নেচাৰেলি কিমান ধুনীয়া লাগিছে নহয় এই জেগাডোখৰ কিন্তু মিছ নকৰিব চাওকচোন আপুনি কিমান ধুনীয়া লাগিছে দেখিছেনে বাৰু সঁচাকৈ বহুত ধুনীয়া আজি বতৰটো আচলতে ৰ'দ নাই ৰ'দ থকা হ'লে চাগে আৰু ধুনীয়া হ'লহেঁতেন কিন্তু এনেই বহুত ধুনীয়া লাগিছে তো এতিয়া আমাৰ জিৰ' ফুৰা হৈ গ'ল চবৰে ভোক লাগিছে এতিয়া বিচাৰি আছোঁ ভাত খোৱাৰ হোটেল এখনৰ নাম কৈছে তালৈ আহি আছোঁ আজি এতিয়া খোলা আছে নে কি হয় চাই লওঁ তো এতিয়া ভাতৰ হোটেল বিচাৰি পোৱা নাই কাৰণ আজি দেওবাৰ কাৰণে এখনত গৈছিলোঁ এখন বন্ধ আছে আৰু এখনলৈ আহি আছোঁ চাওঁ কি হয় ফাইনেলি এখন বিচাৰি পাইছোঁহি নাজানো আৰু ওপৰলৈ উঠি আছোঁ এতিয়া যদি খোলা আছে তাতে খাবলৈ পাম আৰু ফাইনেলি হোটেলখন আমি পাই গ'লোঁ ভাত খোৱা আচলতে মই 2011 চনত যেতিয়া প্ৰফেশ্যনত জইন কৰিছিলোঁ তেতিয়া দাপৰি যুগ গৈছিলোঁ আৰু তেতিয়া এবাৰ ইয়ালৈ আহিছিলোঁ ইয়াত ভাত খোৱা মনত আছে গতিকে আকৌ 2011 চনৰ পিছত তেতিয়া 2025 চনত এখন হোটেলত ভাত খাম থালিখন সঁচাকৈ ভাল দিছে এইফালে আছে তিতা কেৰেলা ভেন্দি জাতিলাও পটল ফ্ৰাই আলু ফ্ৰাই আৰু এইফালে আছে আলু পিটিকা এইটো হৈছে ৰাজমাহ আৰু এইফালে আছে মাটি দালি আৰু এইফালে আছে মচুৰ দালি এতিয়া আমাৰ ভাত খোৱা হৈ গ'ল ভাতকেইটা বৰ ধুনীয়াকৈ খালোঁ নিৰামিষ থালি ল'লোঁ কিন্তু বহুত ধুনীয়া লাগিলে খাবলৈ আৰু এইফালে ৰাইজে চবে ফটো মাৰি অনা বা ভিডিঅ' কৰি অনা চবে ষ্টেটাছ ইনষ্টাত চবে পোষ্ট কৰি আছে আৰু মই ভাবিলোঁ অকণমান যিহেতু আগতে মই ইয়ালৈ জিৰ'ত কাম কৰিবলৈ আহিছিলোঁ ভাবিলোঁ হস্পিটেলখন এবাৰ চাই যাওঁ কাৰণ ইয়াত মই এবাৰ কাম কৰি গৈছিলোঁ এতিয়া খালি দেওবাৰ কাৰণে গোটেই ফাৰ্মাচী চাৰ্মাচী চববিলাক বন্ধও আছে এতিয়া আমি বেছি দেৰি নকৰোঁ ইয়াৰ পৰা সোনকালে ওলাই এতিয়া ৱেডাৰটো চাওক ইয়াত কেনেকুৱা কোনোফালে একো নেদেখি অকল ডাৱৰ একো নেদেখি অলপ ঠাণ্ডাও আছে বাৰু বহুত বেছিও ঠাণ্ডা নহয় কিন্তু ৱেডাৰটো কি মস্তি ৱেডাৰ আপোনালোকক মানে বুজাব নোৱাৰে বোলো ইয়াত থকা হ'লে বুজি পালেহেঁতেন বহুত মজা লাগিছে আপোনাৰ এটা ৱাটাৰফল দেখি গৈছিলোঁ আৰু সেই ৱাটাৰফলটো হৈছে এইটো তো ভাবিলোঁ আপোনালোকক অকণমান ভালকৈ দেখুৱাই দিওঁ